আপুনি ব্ৰইলাৰ মুৰ্গীৰ মাংস খাই ভাল পায় নেকি? তেনেহ'লে আজিয়ে বন্ধ কৰক ব্ৰইলাৰ মাংস খোৱা। কাৰণ ব্ৰইলাৰ মাংস খাই অসুস্থ হৈছে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত চটু গৰ্জন গাঁৱৰ এটা পৰিয়ালৰ 5জনকৈ লোক। উল্লেখ্য যে যোৱাকালি পৰিয়ালটোৱে বজাৰৰ পৰা ব্ৰইলাৰ মাংস ক্ৰয় কৰি খোৱাৰ পিছৰে পৰা আৰম্ভ হৈ শৌচ, বমি আৰু পেটৰ বিষ। অসুস্থসকল ক্ৰমে কৃঞ্জু ব্ৰহ্ম, হিমাংশু নাৰ্জাৰী, অঞ্জিমা ব্ৰহ্ম, তিলক ব্ৰহ্ম আৰু মুখী ব্ৰহ্ম। অসুস্থসকল গোসাইগাঁও RNB অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ব্ৰইলার খাইছিল দুপুরে শালকুমড়া দিয়া 1 ঘন্টা থাকিয়া 1টা পর্যন্ত পেট বিষ মাথা একদম ঘুরাইছে বমি বমি পায়খানা একদম উঠিবার না পাই বিছনাতে পায়খানা হয়েছে। কয়জনের হয়েছে এরকম? সাড়ে 500 2 বছরের লড়া আসলো সব মদ কিবা হয়ে নাতিনি বেটা এটাও হয়েছে আর ও হয়েছে। পরিবারের যিমানখিনি আছে সবরে হয়েছে। কেতিয়া খাইছিলে ব্ৰইলাৰ? দুপুরে যোৱাকালি ক'ৰ পৰা লৈছিল ব্ৰইলাৰটো? এই কোকৰাঝাৰ পৰা এই দথমাৰ পৰা আনিছে বোলে দথমা। আপনার ঘর ক'ত? এই ছোট গরজানকৈ আমারটা। কি নাম? আমার নাম কৃঞ্জু ব্রহ্ম। এডমিট এতিয়া কেতিয়া আছে ইয়াতে? খালি 5টা আবেলি। বাকি সদস্যসকলৰ অৱস্থা কেনেকুৱা? অলপ আরাম হয়েছে ইচ্ছা। আপুনি বেছিকৈ হৈছে না? কালি দুপৰীয়া ব্ৰইলাৰ খাইছিল। ব্ৰইলাৰটো কি পচা আছিল নেকি? পচা নাকি এই কিবা মদ পাঠি যা ঘর মানুষ বানাইছিল শালকুমড়া দিয়া। আমি খালি বুড়া বুড়ি 2 জন আসিল অলপমান দিছে এটা খাইছিল। আমরা তো পরবর্তী খালি গরম দিন কিছু সবজি খাবো না পরবর্তী ভাজি করিয়া খাব বলিয়া বানাইছে অলপ বলিয়া দিছে ওই খাইছিল আপুনি? অলপ খাইছে মাংসটা খাই নাই খালি জল রস খাইছে। ঠিক আছে।